স্বাগতম জানাইছোঁ ক্ৰিকেট অসম ইউটিউব চেনেললৈ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে চলিত IPL ছিজনত যেন সকলোতকৈ ডাঙৰ অঘটন কৰি দেখুৱালে। ছানৰাইজাৰ্ছ হায়দৰাবাদ যিটো দলে পাৱাৰ হিটাৰ নামে খ্যাত, প্ৰায় প্ৰত্যেক ইনিংছতে 250+ ৰান স্ক'ৰ কৰি গৈ আছে আৰু সেই ছানৰাইজাৰ্ছ হায়দৰাবাদ দলক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 35 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত প্ৰথমে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেটিং কৰি 206 ৰান সংগ্ৰহ কৰিছিলে 7 উইকেটৰ বিনিময়ত আৰু ইয়াৰ মূলতেই আছিল বিৰাট কোহলিৰ অৰ্ধশতকীয় ইনিংছ আৰু বিৰাট কোহলিয়ে 43টা বলৰ সন্মুখীন কৰি 51 ৰানৰ বৰঙণি আগবঢ়াইছিল আৰু এই অৰ্ধশতকীয় ইনিংছৰ দ্বাৰাই বিৰাট কোহলিয়ে পুনৰ এবাৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰৰ তালিকাত বহুদূৰ আগুৱাই গ'লে আৰু বিৰাট কোহলিয়ে চলিত IPL ছিজনত এতিয়ালৈকে 9খন মেচত 430 ৰান সংগ্ৰহ কৰি শীৰ্ষস্থানত আছে আৰু পিছলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্পূৰ্ণ ইনিংছত পাৱাৰ জেনেৰেট কৰিছিল দেৱদত্ত পাটিকেলে কেৱল মাত্ৰ 20টা বলৰ ভিতৰত 50 ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু পাটিকেলে অহাৰ পিছতেই যেন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এক্সেলেৰেটৰ বাঢ়ি গৈছিল আৰু ময়ংক মাৰ্কাণ্ডে মিডিল অভাৰত বলিং কৰি প্ৰেছাৰ মেইনটেইন কৰিব ধৰিছিল বেংগালুৰুৰ বেটাৰসকলৰ ওপৰত আৰু ঠিক তেনে সময়তে পাটিকেলে যি বেটিং কৰিলে সেয়া প্ৰশংসনীয় আছিল। পাটিকেলে ময়ংক মাৰ্কাণ্ডেৰ এটা অভাৰতে ওপৰ-জুপৰি 4টাকৈ 6 কোবাই যি মোমেণ্টাম শ্বিফ্ট কৰিছিল আৰু সেই তেতিয়াৰে পৰাই যেন সম্পূৰ্ণ গেমৰ মোমেণ্টাম বেংগালুৰুৰ হাতত যায় আৰু বেংগালুৰুৰ দৰে 206 ৰানৰ পাহাৰ সাদৃশ স্ক'ৰ কৰিবলৈ সক্ষম হয়। হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে ভাল বলিং কৰিছিল। জয়দেৱ উনাদকাটে 3টাকৈ গুৰুত্বপূৰ্ণ উইকেট লৈ বেংগালুৰু দলক ব্ৰেক থ্ৰু দি আছিল। উনাদকাটে ওপৰ-জুপৰি এজনৰ পিছত আন এজন চেটেল বেটছমেনক আউট কৰি আছিল, যাৰ কাৰণে বেংগালুৰুৰ দৰে পাৱাৰ জেনেৰেট কৰা টাইমতে যেন ক্ৰুচিয়েল উইকেট হেৰুৱাই আৰু অধিক চল খেলিবলগীয়া হৈছিল আৰু নাটৰঞ্জনেও 2টা উইকেট লৈছিল আৰু পেট কামিন্সে এইখন মেচত সফল হ'ব নোৱাৰিলে। কামিন্সে 1টা উইকেট লৈছিল যদিও 55 ৰান খৰচ কৰিছিলে 4 অভাৰৰ স্পেলত আৰু 207 ৰানৰ লক্ষ্য আগত লৈ হায়দৰাবাদৰ বেটাৰসকলে ওপৰ-জুপৰি ব্যৰ্থ হৈ আছিল, যি বেটাৰসকলে যেন প্ৰত্যেক ইনিংছতে 250+ স্ক'ৰ সংগ্ৰহ কৰি গৈ আছিল আৰু 206 ৰানৰ লক্ষ্য আগত লৈ হায়দৰাবাদে 8 উইকেটৰ বিনিময়ত কেৱল মাত্ৰ 171 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। হায়দৰাবাদৰ হৈ অপেনাৰ অভিষেক শৰ্মাই কেৱল মাত্ৰ ভাল ইনিংছ খেলিবলৈ পাইছিলে। 13টা বলৰ ভিতৰতেই 31 ৰানৰ ইনিংছ খেলিছিলে আৰু অভিষেক শৰ্মাৰ ষ্ট্ৰাইক ৰেট আছিল 238। পূৰ্বৰ দৰে অভিষেক শৰ্মা এই মেচতো ভাল পাৰফৰ্মেঞ্চ কৰিছিল যদিও বাকী বেটাৰসকলে সম্পূৰ্ণ ব্যৰ্থ হৈছিল। ট্ৰেভিছ হেডে কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰে, এডাম মাৰ্ক্ৰামে 7 ৰানতে আউট হয়, হেনৰি কাৰ্লছেনো 7 ৰানত আউট হয় আৰু নীতিশ ৰেড্ডীয়ে বিগত কেইটা মেচত ভাল খেলি আছিল মিডল অৰ্ডাৰত, কিন্তু এইখন মেচত 13 ৰানৰ স্ক'ৰতে আউট হয়। পিছলৈ শ্বাহবাজ আহমেদে কিছু মেণ্টৰিং ভূমিকা গ্ৰহণ কৰি দলক সন্মানগত স্ক'ৰলৈ লৈ আহে আৰু শ্বাহবাজ আহমেদে 40 ৰানত অপৰাজিত হৈ থাকে। মেচখনত পেট কামিন্সেও এটা আক্ৰমণাত্মক ইনিংছ খেলিছিলে। 15 বলৰ ভিতৰতে 31 ৰান কৰি আউট হৈছিলে পেট কামিন্সে, কিন্তু 206 ৰানৰ লক্ষ্য আগত লৈ এই ইনিংছ যেন সৰু আছিল আৰু অৱশেষত হায়দৰাবাদ দলে নিজৰ হোম গ্ৰাউণ্ডতে পইণ্ট টেবুলৰ শেষৰ ফালে থকা দলৰ হাতত 35 ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে আৰু বেংগালুৰুৰ হৈ য়েছ দয়ালেও ভাল বলিং পাৰফৰ্মেঞ্চ কৰিছিলে। মেচখনত 3 অভাৰৰ স্পেলত কেৱল মাত্ৰ 18 ৰান খৰচ কৰিছিলে আৰু 1টা উইকেট লৈছিলে। তাৰোপৰি কেমেৰন গ্ৰীণ যি ওপৰ-জুপৰি ব্যৰ্থ হৈ আছিল, এইখন মেচত কেমেৰন গ্ৰীণে বেটে বলে উজলি উঠা দেখা গৈছিল। গ্ৰীণে প্ৰথমে বেটেৰে 20 বলৰ ভিতৰতে 37 ৰানৰ অপৰাজিত ইনিংছ খেলিছিল আৰু পিছলৈ গুৰুত্বপূৰ্ণ 2টা উইকেট লৈ মেচখনত জয়ত গুৰুত্বপূৰ্ণ কণ্ট্ৰিবিউট কৰিছিল আৰু তাৰোপৰি কৰণ শৰ্মাই যি দলৰ পৰা ওপৰ-জুপৰি ড্ৰপ হৈ আছিল আৰু সেই কৰণ শৰ্মাই মিডল অৰ্ডাৰত ভাল বলিং কৰিছিল আৰু 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু স্বপ্নীল সিঙে গুৰুত্বপূৰ্ণ 2টা উইকেট লৈ মেচৰ হিৰো হিচাপেও পৰিগণিত হয়। স্বপ্নীল সিঙে দেখুৱাই দিলে তাৰ যি এবিলিটি আৰু সেই এবিলিটি অনুযায়ী প্ৰদৰ্শন কৰি স্বপ্নীল সিঙে ক্ৰিকেট বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে ইতিমধ্যে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে পইণ্ট টেবুলত শেষৰ ফালে থাকিও যেন হায়দৰাবাদৰ দলে শক্তিশালী তথা ফৰ্মত থকা দলক পৰাস্ত কৰি দেখুৱাই দিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে অনাগত দিনত যেন বাকী দলক প্লে অফত যোৱাত বাধা দিব পাৰে সেয়া বেংগালুৰু দলে যেন আগজাননী দি দিলে। আজিলৈ মেটচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।